এই বৈষয়িক মায়াটোত আপুনি মই আবদ্ধ। যদি প্ৰমাণ লাগে ইয়াতকৈ বেছি মানুহ ৰন্ধনশালত বেছি আছে, নহয়নে দেউতাসকল? ইয়াতকৈ বেছি মানুহ ৰন্ধনশালত বেছি আছে। আদা, পিঁয়াজ, নহৰু কুটাত মানুহৰ সংখ্যাটো বেছি হয়, ভাগৱত শুনাত মানুহৰ সংখ্যাটো কম হয়। ভাগৱত শুনিব কেতিয়া? কাটি দিয়া পাচলিখিনি জুইয়ে দহন কৰি তাক যেতিয়া সুস্বাদু কৰি পেটত উদৰত ভৰাবৰ উপযুক্ত হ'ব, সেই যে মাজৰ যিখন বিৰতিৰ সময়, বিৰতিৰ সময়ত আমি গৈ ভাগৱত কথা শুনিম। কলে কথা লাগে ব্যথা নকলেও নোৱাৰোঁ, আমাৰ মুখ যে ফটা দাই জগৰ নধৰিব। এই ছবিখন ইয়াত নহয় মা, এই ছবিখন আপোনাৰ গাঁৱত নহয়, মোৰ গাঁৱত, আমাৰ গাঁৱত সৰ্বত্ৰ এই ছবিখন। কিন্তু আমি বাৰম্বাৰ উপলব্ধি কৰোঁ যে এই উপলব্ধিটোক বা আমি নিজক আঁতৰাই আনিব লাগে মা। য'ত ভাগৱত হৈছে তাত বাকী সকলো বিষয় গৌণ গৌণ গৌণ। কিহ ভাগৱতৰ পাঠকজন পাঠত বহিবলৈ আৰম্ভ কৰিলেহে পিছফালে ইংগিত দিলে মোক এগিলাচ গৰম পানী দিবা। আৰে গৰম পানীকণৰ মুখ যদি মই এৰিব নোৱাৰোঁ, মই আনক ভাগৱত শুনোৱাৰ অধিকাৰ আছেনে দেউতা?